মৰমৰ ছাত্ৰ-ছাত্ৰী 12 নম্বৰ অংকটো চোৱা 12 নম্বৰত কি কৰিবলৈ কোৱা হৈছে 12 নম্বৰত কি কৈছে y plus 8 y plus 8 by 7 plus y minus 1 by 3 equal y by 2 this one কৈছে y plus 8 by 7 plus y minus 1 by 3 equal y by 2 it is right এই অংকটো কেনেকৈ কৰিম ইয়াৰ প্ৰথমতে কি কৰিব লাগিব এই দুটা ভগ্নাংশ হয় না গতিকে ইয়াক কি কৰিবা লসাগু কৰিব লাগিব এটা চাবা এতিয়া 3 7 আৰু 3 লসাগু গতিকে 7 আৰু 3 এনে এটা সংখ্যা নাই যে আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো গতিকে 7 আৰু 3 পূৰণফলটোৱে লসাগু 3 7 গুণ 21 লসাগু কিমান পালো 3 7 গুণ 21 গতিকে এই দুটাৰ পূৰণফলত লসাগু ইয়াত কি আছে 7 আছে কি থাকি গল 7 আছে ইয়াত কি থাকিল 3 এই 3টোৰ ওপৰত পূৰণ কৰি দিবা তাৰ মানে এই 7ৰ লগত কি পূৰণ কৰিলে 21 পাম মানে 3 হয় কি নহয় ইয়াত যোগ যোগ দেখো এই দুটাৰ পূৰণফলে যেতিয়া লসাগু হয় তেতিয়া হলে এইটোৱে ইয়াক পূৰণ কৰিবা আৰু এইটোৱে ইয়াক হ'ব এতিয়া y by 2 21 দেখো 3y গুণ 3y plus a plus a plus plus a plus a plus 3 8 গুণ 24 plus a plus a plus প্ৰথমতে ইয়াক কৰিব লাগে আকৌ এটো ইয়াক হয় কি নহয় 7y গুণ 7y plus a minus 7a গুণ 7 equal y by 2 হ'ব just 3y এই y টো মিলিছে যে ওচৰত লৈ আনা 7y তাৰ আগত প্লাস চিহ্ন বহাব plus 24 minus 7 21 equal y by 2 হ'ব এটা আছে 3y 7y y মিলিছে প্লাস প্লাস হ'ব মানে 3y 7y দুটাও প্লাস গতিকে প্লাস অংকটো প্লাস কৰিম তাৰ মানে 3টা y এর লগত 7টা y যোগ হলে 10টা y কিমান হ'ব 10y দেখছো প্লাস এইটো সংখ্যা তেতিয়াহলে প্লাস মাইনাস হ'ব প্লাস 24 আছে মাইনাস 7 এতিয়া প্লাস মাইনাস অংকটো মাইনাস কৰিম এতিয়া 24 পৰা 7 দুই গলে 4 পৰা 7 লে ধাৰ ইয়াৰ লম 14 হ'ব 14 ৰ পৰা তাৰ মানে কি হয় 4 পৰা 7 পাৰ না ইয়াৰ পৰা কি কৰিম আমি 1 লম 14 হ'ব 14 পৰা 7 গলে 7 ইয়াত কি থাকিলে 2 ৰ পৰা 1 গুচি গৈছিল 1 থাকিলে 17 ইয়াত পালো আমি 17 পালো এতিয়া চোৱা 24 টো ডাঙৰ তাৰ আগত প্লাস আছে প্লাস 24 ডাঙৰ তাৰ আগত প্লাস 21 equal y by 2 এতিয়া কি কৰিবা ইয়াক এতিয়া বজ্ৰ পূৰণ কৰিবা এই তলৰটোৱে এই গুটেটো কৰিবা তাৰ মানে 2 10y plus 17 বুঝি পাইছা এই 21 এর y করি 21 into y বুঝি পাইছা তাৰ মানে এই হৰটোৱে ইয়াৰ লগৰ লগত এই হৰটোৱে ইয়াৰ লগত হ'ব ইয়াক কোৱা হয় বজ্ৰ এতিয়া এই 2 এৰে 10 কৰিম 2 10 গুণ 20 প্লাস প্লাস
প্লাস 2 17 কিমান হ'ব 34 34 সূত্ৰৰ লগত 2 পূৰণ কৰিছো 2 7 গুণ 14 1 কৰিলে 2 গুণ 2 একে 3 34 হল এতিয়া 21y গুণ 21y হ'ব ইয়াৰ লগে বুজি পাইছা কিবা যদি বুজাত অসুবিধা হয় কমেন্টত জনাবা দেই মই আকৌ তোমালোকক বুজাবলৈ প্ৰয়াস কৰিম দিছো এতিয়া 20 y মিলিছে গতিকে ইয়াত কি হ'ল 21 y আছে গতিকে এই 21 y টো এফালে y ওচৰত লৈ আনা সোঁ ফালে লৈ আনা সৰি বাওঁ ফালে লৈ আনা সোঁ ফালৰটো বাওঁ ফালে লৈ আনা ইয়াত কি আছিল প্লাস আছিল সমান চিহ্ন এফালে আহিলে মাইনাস হ'ব এতিয়া এই সংখ্যাটোক সমান চিহ্নৰ সোঁ ফাললৈ লৈ যোৱা 34 ইয়াত প্লাস আছিল সমান চিহ্ন এফালে গলে কি হ'ব মাইনাস হ'ব সংখ্যাকিটা আমি সমান চিহ্নৰ সোঁ ফালে লৈ গলো আৰু ৰাশিকিটা সমান চিহ্নৰ বাওঁ ফালে আনিলো দেখছো 20 টা y আৰু 21 টা y y মিলিছে নহয় প্লাসে মাইনাসে মাইনাস 21 টাৰ পৰা 20 বিয়োগ হলে কি হ'ব y ইয়াত কি 21 টো ডাঙৰ 21 টা y ৰ পৰা 20 টা y গলে এটা y থাকিব কি নহয় তাৰ মানে -21y তাৰপিছত 20y প্লাস নহয় মাইনাসে প্লাসে মাইনাস অংকটো বিয়োগ কৰিম 21 ৰ পৰা 20 গলে 1 ৰ পৰা 0 গলে 1 ডাঙৰ চিহ্ন মাইনাস মাইনাস হল 21 টা y ৰ পৰা 20 টা y গলে -1 টা y এতিয়া আমি 1 টো নি লিখিম ডাইৰেক্ট মাইনাস ডাঙৰ চিহ্ন ডাঙৰ 21 তাৰ আগৰ মাইনাস চিহ্ন এতিয়া মাইনাস কি আছে 34 দুই ফালে মাইনাস আছে গছে কাটি দিবা এতিয়া হলে এতেকে y = 34 এটো ইয়াৰ উত্তৰ ইয়াত যদি কিবা বুজাত অসুবিধা হয় তেতিয়া হলে কমেন্টত জনাবা আৰু যদি ভিডিওটো ভাল পাইছা তেতিয়া হলে লাইক কৰি দিবা শেয়াৰ কৰি দিবা কমেন্টত জনাবা কেনে পাইছা দেই আৰু ভিডিওটো যদি নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুসকললৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ কৰে আৰু নটিফিকেশনসমূহ সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা আজিলৈ হ'ব অন্য এটা ভিডিও লৈ আকৌ তোমালোকৰ ওচৰত এই উদ্যমেৰে মই আহিব পাৰো তাৰে আশাৰে আজিলৈ বাই